Okay, my dear students, today we are going to discuss about the cross product of vectors. In our last class, we discussed about dot product of vectors. I think that is clear to everyone. Now, today we are going to discuss about the cross product. So, ছাত্ৰ-ছাত্ৰীসকল লাষ্ট ক্লাছত বা লাষ্ট যেটো ভিডিও আমি ডিসকাশন কৰিছিলো বা ভিডিও দিছিলো তাতে আমি মেইনলি ভেক্টৰৰ ডট পূৰণটোৰ কথা আলোচনা কৰিছিলো মই ভাবো তোমালোক সবৰে ডট পূৰণটো ক্লিয়াৰ হৈছে এতিয়া আজি এই ভিডিও ক্লাছত আমি ডিসকাশন কৰিম ক্রস প্রোডাক্ট বা ক্রস পূৰণৰ কথা ঠিক আছে তো হোয়াট ইজ ক্রস প্রোডাক্ট সাপোজ দিস ওয়ান ইজ ভেক্টর a and this is vector b cross product of these two means a vector cross b vector a আৰু b ভেক্টৰৰ ক্রস পূৰণ মানে a vector cross b vector এটো কেনেকে প্রনাউন্স কৰিম আমি কেনেকে মাতিম a vector cross b vector ঠিক আছে now you have to remember this one that the result of cross product is always a vector quantity এইটো কথা তোমালোকে মনত ৰাখিব লাগিব যে ক্রস প্রোডাক্টৰ যেটো ৰিজাল্ট আছে সেই ৰিজাল্টটো সদায় এটা ভেক্টৰ কোয়ান্টিটি হয় যেনেকে a ভেক্টৰ ক্রস b ভেক্টৰ এই দুটা ভেক্টৰৰ ক্রস প্রোডাক্ট করলে যেটো ৰিজাল্ট পাম that result is a vector এই ৰিজাল্টটো ভেক্টৰ হ'ব সাপোজ ৰিজাল্টটো কিমান হ'ব তেতিয়া c ভেক্টৰ গতিকে a ভেক্টৰ ক্রস b ভেক্টৰ ইজ ইকুয়াল টু ৰিজাল্ট ইজ অলওয়েজ কি হয় c ভেক্টৰ এতিয়া চোৱা যে a আৰু b এই দুটা ভেক্টৰৰ ক্রস প্রোডাক্ট কৰোতে ৰিজাল্টটো আমি পাইছো কি c ভেক্টৰ তো c টো এটা ভেক্টৰ now if c is a vector যদি c টো এটা ভেক্টৰ হয় তেতিয়াহলে it must have a magnitude and a direction তেতিয়াহলে c ভেক্টৰৰ এটা ম্যাগনিটিউড আৰু এটা ডাইৰেকশন থাকিব এটা মান আৰু এটা দিশ থাকিব তেতিয়াহলে c ভেক্টৰৰ ম্যাগনিটিউড আৰু ডাইৰেকশন কি হ'ব এইটো মনত ৰাখিবা যে in case of cross product direction of resultant vector can be determined by using Fleming's left hand rule আৰু এটা রুল আছে হেতু তোমাৰ স্ক্ৰু রুল বুলি কয় যে দুটা ভেক্টৰৰ যেতিয়া ক্রস পূৰণ হয় দুটা ভেক্টৰৰ যেতিয়া ক্রস পূৰণ হয় তেতিয়া ৰিজাল্টটো এটা ভেক্টৰ আৰু এই যেটো ৰিজাল্টেন্ট ভেক্টৰ বা লব্ধ ভেক্টৰ আছে ইয়াৰ দিশটো নিৰ্ণয় কৰাৰ কাৰণে ফ্লেমিঙৰ বাওহাতৰ সূত্ৰটো ব্যৱহাৰ কৰে সো ফ্লেমিঙৰ লেফট হ্যান্ড প্রিন্সিপল বা লেফট হ্যান্ড ল মতে কি হয় তুমি লেফট হ্যান্ডৰ ফার্স্ট ফিঙ্গার তিনটা মিউচুয়ালি পারপেন্ডিকুলার ডাইরেকশনত দিব লাগিব এনেকে পারপেন্ডিকুলার ডাইরেকশনত দিব লাগিব এনেকে দিলে এইটো যদি a ভেক্টর হয় এইটো যদি b ভেক্টর হয় তেতিয়াহলে এইটো তোমাৰ c ভেক্টর হ'ব if it is a vector it is b vector then this thumb will represent the resultant c vector তেতিয়া থাম্বটোই কি দিব আমাক c ভেক্টর দিব অর্থাৎ c ভেক্টৰৰ ডাইৰেকশনটো a আৰু b ৰ পারপেন্ডিকুলার হ'ব ঠিক আছে এটো বন্ধ কৰিব দিয়া c ভেক্টৰৰ ডাইৰেকশনটো a ভেক্টৰ আৰু b ভেক্টৰৰ সদায় পারপেন্ডিকুলার হ'ব এটো পাইছা না বুজি এটো থাকিব মনত আকৌ কৈছো মই যে ডাইৰেকশন অফ ৰিজাল্টেন্ট ভেক্টৰ c is always perpendicular to a vector and b vector যে a আৰু b ৰ ক্রস পূৰণ কৰোতে যেটো ৰিজাল্ট পাইছো c তাৰ দিশটো সদায় a আৰু b ৰ লম্ব দিশত থাকিব আমি এনেকৈ ক'ব পাৰো বৰ্ডত মই ডায়াগ্ৰাম হিচাপত দিলেও কথাটো ক'ব পাৰি যে সাপোজ এনেকে আছে এইটো হৈছে তোমাৰ x axis এইটো y axis and this is suppose z axis if a vector is represented by x axis b vector is represented by y axis then the resultant vector c will be represented by z axis যদি x অক্ষই তোমাক a ভেক্টৰক বুজায় y অক্ষই তোমাক b ভেক্টৰক বুজায় তেতিয়া a আৰু b ৰ ক্রস পূৰণৰ যেটো ৰিজাল্ট পাইছো c c টো কোনে বুজাব তোমাক z অক্ষই বুজাব তাৰ মানে c ৰ দিশটো সদায় a আৰু b ৰ লম্ব দিশত হ'ব ঠিক আছে তো দিস ইজ এবাউট ডাইৰেকশন অফ c ভেক্টৰ ঠিক আছে নেক্সট এইবাৰ আমি ক্যালকুলেট কৰিব লাগে ম্যাগনিটিউড অফ c ভেক্টৰ যে c ভেক্টৰটোৰ মানটো কিমান হ'ব ম্যাগনিটিউড অফ c ভেক্টৰ ইজ ইকুয়াল টু অলওয়েজ কিমান হ'ব the magnitude of two vectors are accompanied by sine of the angle between them তাৰ মানে যেটো c ভেক্টৰ আছে তাৰ মানটো কিমান হ'ব যি দুটা ভেক্টৰৰ ক্রস পূৰণ হৈছে তাহাতৰ মান আৰু হিহতৰ মাজৰ কোণটোৰ সাইনৰ পূৰণফল অৰ্থাৎ ab sin থিটা হ'ব এইটো বুজি পাইছা গতিকে এইটো কথা আমি এনেকৈ লিখিব পাৰো যে magnitude of a cross b তাৰমানে a আৰু b ভেক্টৰৰ যদি ক্রস পূৰণ কৰো
তেতিয়া যেটো ৰিজাল্ট পাম এই ৰিজাল্টৰ মানটো ম্যাগনিটিউডটো কাৰ ইকুৱেল হ'ব ইট ইজ ইকুৱেল টু AB sin থিটা এটো AB sin থিটাৰ ইকুৱেল হ'ব পাইছে আপুনি নাম্বাৰ 1 if the two vectors are parallel already কৈছো এইবিলাক কথা যদি ভেক্টৰ দুটা প্যাৰালেল হয় তেতিয়াহলে what will be the angle between them হিহতৰ মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব 0 ডিগ্ৰী হ'ব তেতিয়া magnitude of A cross B is equal to কিমান হ'ব তোমাৰ AB sin of 0 ডিগ্ৰী তাৰ মানে is equal to কিমান হ'ব 0 তাৰ মানে if the two vectors are parallel then their cross product is equal to 0 অৰ্থাৎ ভেক্টৰ দুটা যদি সমান্তৰাল ভাবে থাকে তেন্তে হিহতৰ ক্ৰস পূৰণটো সদায় কিমান হ'ব 0 হ'ব এটো ঠিক আছে condition 2 if the two vectors are anti-parallel then angle between them is 180 degree ইয়াতে মই তোমালোকক এটা কথা কওঁ তোমালোকৰ কেইজন মানে এইটো কথা সুধি আছে যে anti-parallel হলে 180 ডিগ্ৰী কেনেকৈ হয় anti-parallel হলে 180 ডিগ্ৰী কেনেকৈ হয় চাবা যে A ভেক্টৰটো সাপোজ ইফালে আছে B ভেক্টৰটো ইফালে আছে হয় না তেতিয়া এই ভেক্টৰ দুটা আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো এইটো A ভেক্টৰ আৰু এইটো হ'ব B ভেক্টৰ তেতিয়া হলে A আৰু B ৰ মাজৰ এংগলটো কিমান ডিগ্ৰী হ'ব 180 নহব অপোজিট ডাইৰেকশন আছে তো সেইকাৰণে ভেক্টৰ দুটা এনেকৈ লিখে তেতিয়া হিহতৰ মাজৰ এংগলটো কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব এইটো ঠিক আছে তো থিটা ইকুৱেল টু 180 ডিগ্ৰী in that case magnitude of A vector cross B vector is equal to কিমান হ'ব AB sin of 180 degree sin 180 ৰ ভ্যালু কিমান 0 তেতিয়া হলে ক্রস প্রোডাক্টটো কিমান হ'ব 0 তাৰ মানে if the two vectors are anti parallel then their cross product is again equal to 0 অৰ্থাৎ ভেক্টৰ দুটা যদি তোমাৰ প্ৰতি সমান্তৰাল হয় তেতিয়া তাহাতৰ ক্রস পূৰণটো কিমান হ'ব 0 condition 3 if the two vectors are perpendicular then angle between them theta equal to কিমান হ'ব 90 degree মানে ভেক্টৰ দুটা যদি পৰস্পৰ লম্ব ভাবে থাকে তেতিয়াহলে হিহতৰ মাজৰ কোণটো 90 ডিগ্ৰী হ'ব তেতিয়া হলে তোমাৰ A cross B magnitude of A cross B is equal to কিমান হ'ব AB sin of 90 degree আৰু is equal to কিমান হ'ব তোমাৰ এটো AB কাৰণ sin 90 ডিগ্ৰীৰ ভ্যালুটো কিমান হয় 1 তেতিয়া হলে এইটো বুজি পাইছা তো এইটো হৈছে ক্রস প্রোডাক্টৰ কথা মানে সিম্পল তুমি এইটো কথা মনত ৰাখিবা যে ৰিজাল্ট অফ ক্রস প্ৰডাক্ট ইজ অলৱেজ এ ভেক্টৰ কোয়ান্টিটি এন্ড দ্যাট ভেক্টৰ ইজ অলৱেজ পারপেন্ডিকুলার টু দা টু ভেক্টৰস যে দুটা ভেক্টৰৰ যদি ক্রস পূৰণ কৰো তেতিয়ালে ৰিজাল্টটো সদায় এটা ভেক্টৰ হ'ব আৰু যেটো ৰিজাল্ট পাইছো তাৰ ডাইৰেকশনটো সদায় যি দুটা ভেক্টৰৰ ক্রস পূৰণ হৈছে সেই দুটাৰ সদায় লম্ব ভাবে থাকিব এইটো ঠিক আছে মনত ৰাখিবা এইটো এইখিনি হল আমাৰ ক্রস প্রোডাক্টৰ কথা নেক্সট এইবাৰ আমি ডিসকাশন কৰিম ক্রস প্রোডাক্ট অফ ইউনিট ভেক্টৰস ইউনিট ভেক্টৰৰ ক্রস প্রোডাক্টৰ কথাটো ডিসকাশন কৰিম তো ক্রস প্রোডাক্ট অফ ইউনিট ভেক্টৰস মানে কি যে সাপোজ এইটো এটা ভেক্টৰ আছে i ক্যাপ এইটো এটা ভেক্টৰ আছে i ক্যাপ ক্রস i ক্যাপ ইকুৱেল টু কিমান হ'ব i cap cross i cap equal to কিমান হ'ব ইয়াৰ যদি ম্যাগনিটিউডটো লিখো তেতিয়াহলে এইটো কিমান হ'ব i sin of theta হ'ব না এইটো এতিয়া চাবা i cap হলে লাস্ট ক্লাছত কৈছো i cap মানে ইউনিট ভেক্টৰ তাৰ ম্যাগনিটিউড কিমান 1 এইটো i টো কিমান 1 into sin of theta theta ৰ ভ্যালুটো কিমান হ'ব these two i caps are along x direction দুটা i ক্যাপে কোন অক্ষৰ দিশত থাকে x অক্ষৰ দিশত থাকে হয় না কাৰণ এইটো কথাটো অলৰেডি আমি কৈছো না যে along x axis ইউনিট ভেক্টৰ একক ভেক্টৰ i ক্যাপ along y axis এইটো আছিল j ক্যাপ আৰু along z axis এইটো কি আছিল আমাৰ k ক্যাপ তো i ক্যাপ ক্রস i ক্যাপ মানে দুইটা i ক্যাপে x ডাইৰেকশনত আছে তেতিয়াহলে হিহতৰ মাজৰ এংগলটো 0 ডিগ্ৰী হ'ব আৰু sin 0 ৰ ভ্যালুটো কিমান হয় 0 সেই কাৰণে আলটিমেটলি এইটো কিমান হ'ব 0 Similarly, j cap cross j cap is equal to কিমান হ'ব একে j sin of 0 degree কাৰণ দুইটা j cap এ along y axis আছে তো angle between them is 0 j sin 0 তাহলে আলটিমেটলি ইট 0 হ'ব k cap cross k cap is equal to কিমান হ'ব
k cap cross k cap equal to হ'ব তোমাৰ k sin of 0 degree sin 0 ৰ ভ্যালু কিমান 0 তেতিয়া হলে আলটিমেটলি এটো again 0 হ'ব তো from this discussion what can we say cross product of same unit vectors is always equal to 0 এই ডিসকাশন খিনিৰ পৰা আমি কি ক'ব পাৰিম যে একে একক ভেক্টৰৰ ক্রস পূৰণটো সদায় কিমান হয় 0 হয় ঠিক আছে নেক্সট সাপোজ i cap cross j cap এইবাৰ এটো লৈছো i cap cross j cap হলে কি হ'ব তেতিয়া হলে it will be ij sin of theta হ'ব না এনেকে এটো কিমান হ'ব ij sin of theta তো ij sin of theta i এর ভ্যালু তো কিমান 1 j এর ভ্যালু তো 1 theta তো কিমান ডিগ্রি হ'ব i cap হলে কোন এক্সিসত থাকে x এক্সিসত j cap হলে y এক্সিসত x আৰু y এর মাজৰ এংগলটো কিমান ডিগ্রি হ'ব 90 ডিগ্রি হ'ব ঠিক আছে তেতিয়া হলে sin 90 এর ভ্যালু কিমান 1 তেতিয়া হলে আলটিমেটলি এটো 1 হ'ব সিমিলারলি গোটেই বিলাক আৰু ডিটেইল কৰি নাথাকো হয় না তোমালোকে বুজি পাবা হেতু সিমিলারলি j cap cross k cap is equal to কিমান হ'ব 1 k cap cross i cap is equal to কিমান হ'ব 1 ঠিক আছে তাৰ মানে কি পালো আমি যে ডিফারেন্ট ইউনিট ভেক্টৰৰ ক্রস প্রোডাক্ট বিলাক অলওয়েজ ইকুয়াল টু কিমান হয় 1 যে ডিফারেন্ট ইউনিট ভেক্টৰৰ যদি আমি ক্রস প্রোডাক্ট লও তেতিয়া হলে তাৰ ভ্যালুটো সদায় 1 হয় মানে নন জিরো হয় এতিয়া যদি ইহতৰ ভ্যালু বিলাক নন জিরো তেতিয়া হলে ইহতৰটো এটা ডাইৰেকশনৰ থাকিব হয় না তাৰমানে i cap cross j cap equal to 1 এটো হৈছে মানটো i cap cross j cap করলে দিকটো কি হ'ব হেইটো উলিয়াৰ কাৰণে আমি এটা স্পেশাল ট্ৰিক এটা ইউজ কৰো কেনেকে যে ইউনিট ভেক্টৰ কেটা তুমি এনেকে লিখি লোৱা i cap j cap k cap যদি আমি ক্লকওয়াইজ ডাইরেকশনত মাল্টিপ্লাই কৰো তাৰ মানে এনেকে যদি ক্লকওয়াইজ ডাইরেকশনত কৰো i cap cross j cap যদি কৰো তেতিয়ালে ৰিজাল্টটো হ'ব থাৰ্ড ইউনিট ভেক্টৰটো তাৰ মানে এইটো হ'ব তোমাৰ k cap বুজি পাইছা তাৰ মানে i cap আৰু j cap প্ৰডাক্ট করলে ৰিজাল্টটো আহাত দুটাৰ পারপেন্ডিকুলাৰ তাৰ মানে কি হ'ব k cap এনেকেও ক'ব পাৰি j আৰু k যদি ক্রস প্রডাক্ট কৰো j cap cross k cap is equal to কি হ'ব থার্ড ইউনিট ভেক্টৰটো কি আছে i cap গটিকে j cross k হলে ইকুয়াল টু কিমান হ'ব i cap k cap cross i cap হলে কি হ'ব এটো k cross i হলে ৰিজাল্টটো এটো কিমান হ'ব তোমাৰ j কাৰণ k cap cross i cap যদি কৰো তেতিয়া হলে থার্ড ইউনিট ভেক্টৰটো আছে j cap তেতিয়া হলে ৰিজাল্টটো এটো হ'ব বুজি পাইছা না তাৰনে যিকোনো ক্লকওয়াইজ ডাইৰেকশনত ঘড়ীৰ কাটাৰ দিশত যিকোনো দুটা ভেক্টৰৰ ক্রস পূৰণ কৰিলে থার্ড ভেক্টৰটো ৰিজাল্ট হয় i cross j করলে রিজাল্ট হবে k j cross k করলে রিজাল্ট হবে i k cross i করলে রিজাল্ট কি হবে j পাইছা না এটো যদি আমি প্রোডাক্টটো এন্টি ক্লকওয়াইজ ডাইরেকশনত লও তেতিয়া কি হবে এন্টি ক্লকওয়াইজ ডাইরেকশন মানে এনেকে যদি লও i cross k করো সাবা এটো কথা i cap cross k cap যদি করো তেতিয়া হলে কি হবে i cross k করলে এটো j হবে কিন্তু এন্টি ক্লকওয়াইজ কাৰণে এটো কি হ'ব মাইনাস j হ'ব তাহলে i cross k ইকুয়াল টু কিমান হয় মাইনাস j পাইছা না বুজি সিমিলারলি যদি আমি k cross j কৰো তেতিয়া হলে এটো কিমান হ'ব মাইনাস i হ'ব আৰু j cross যদি i কৰো তেতিয়া হলে এটো কিমান হ'ব মাইনাস k cap হ'ব তাৰ মানে ইউনিট ভেক্টৰ কেটা যদি ক্লকওয়াইজ ডাইরেকশনত মানে ঘড়ীৰ কাটাৰ দিশত যদি পূৰণ কৰা প্ৰডাক্ট কৰা তেতিয়ালে থাৰ্ড ইউনিট ভেক্টৰটো ৰিজাল্ট হ'ব ক্লকওয়াইজ ডাইরেকশনত করলে রিজাল্টটো প্লাস হয় এন্টি ক্লকওয়াইজ ডাইরেকশনত ঘড়ীৰ কাটাৰ বিপৰীত দিশত করলে রিজাল্টটো কি হয় মাইনাস তো এইখিনি কথা মনত ৰাখিবা ক্রস প্রডাক্টৰ এইখিনি কথা মনত ৰাখিবা ঠিক আছে নেক্সট এইবাৰ আমি ডিসকাশন কৰিম ক্রস প্রডাক্ট অফ কম্পোনেন্টস এইবাৰ কম্পোনেন্টৰ ক্রস প্রডাক্টটো ডিসকাশন কৰিম সাপোজ এইটো এটা ভেক্টর আছে a ভেক্টরটো আমি এনকে লিখব পাৰো কম্পোনেন্টস কেটা লাস্ট ক্লাসত আমি অলরেডি লিখিছো এটো a ভেক্টর ইকুয়াল টু ax i cap প্লাস ay j cap প্লাস az k cap হয় না এটো b ভেক্টর তো সিমিলারলি কি হ'ব bx i cap প্লাস এটো হ'ব by j cap প্লাস এটো কিমান হ'ব bz k cap
তো these are the components of A vector and B vector. এইকেইটা হৈছে A vector আৰু B vectorৰ উপাংশ ঠিক আছে এতিয়া চাবা A vector cross B vector A cross B যদি কৰো তেতিয়াহলে কি হ'ব এতিয়া মই তোমালোক এটা কথা কওঁ যে when we find the cross product of two vectors then we can use different rules আমি যেতিয়া দুটা ভেক্টৰৰ ক্ৰস পূৰণ লওঁ তেতিয়াহলে আমি বহুত কেইটা ৰুল ইউজ কৰিব পাৰো হয়না মেথড বহুতটা টাইপত আছে আলটিমেট ৰিজাল্টটো এটাই ওলাব কিন্তু প্ৰসেসটো বেলেগ বেলেগ আছে মই তোমালোকক একদম সিম্পলেস্ট প্ৰসেসটো দিছো ইউজিং দ্যাট প্ৰসেস ইউ ক্যান ক্যালকুলেট অর ইউ ক্যান ফাইন্ড দ্য ভ্যালু অফ ক্ৰস প্ৰডাক্ট ইজিলি সেই একদম সহজ মেথড এটা দিছো সেই মেথডটো ইউজ কৰি পেলাই তোমালোকে একদম সহজতে ক্ৰস প্ৰডাক্টৰ ৰিজাল্টটো উলিয়াব পাৰিবা ঠিক আছে A vector cross B vector এটু কেনেকে লিখিম যে এনেকে এটু আমি ম্যাগনিটিউড সাইনটো দিলো মডুলাস এতিয়া চাবা ফার্স্ট ইউ হ্যাভ টু রাইট দা ইউনিট ভেক্টরস প্রথমতে তোমালোকে ইউনিট ভেক্টর কেটা লিখি লোৱা সো হোয়াট আর দা ইউনিট ভেক্টরস কি আছে i cap j cap k cap তো i cap j cap k cap ঠিক আছে নেক্সট ইন দা ভেক্টর a হোয়াট ইজ দা কোএফিসিয়েন্ট অফ i cap a ভেক্টরত i cap ৰ সহগটো কি আছে i cap ৰ কোএফিসিয়েন্টটো কিমান আছে ax এইখানে i cap ৰ তলেদি লিখিম ax j cap ৰ কোএফিসিয়েন্টটো কি আছে সহগটো কি j cap ৰ ay আৰু k cap ৰ কোএফিসিয়েন্টটো কিমান আছে এটো az সিমিলারলি b ভেক্টৰৰ কাৰণে কি হ'ব i cap ৰ কোএফিসিয়েন্ট আছে bx j cap ৰ আছে by আৰু k cap ৰ কিমান আছে bz তাৰমানে i cap ৰ তলেদি i cap ৰ কোএফিসিয়েন্ট কেটা j cap ৰ তলেদি j cap ৰ সহগ কেটা আৰু b cap ৰ তলেদি b cap ৰ কোএফিসিয়েন্ট কেটা তুমি লিখি লব লাগবে এনেকা ঠিক আছে after that what is the first unit vector to কি আছে i cap so you write i cap লিখি পেলাই you have to ignore the row and column on the same line as that of i cap i cap লিখি পেলাই i cap ৰ সিধা সিধিকে থাকা বৰ্গ আৰু শাৰী এই দুটা তুমি বাদ দিব লাগিব তাৰ মানে i cap ৰ সিধা সিধিকে থাকা এইটো আৰু এইটো এই দুটা লাইন মানে ৰো আৰু কলম আমি বাদ দিলো এইটো বাদ দিলো এইটো বাদ দিলো তো এই দুটা যদি ৰো আৰু কলম বাদ দিও তেতিয়ালে ৰিমেইনিং কোয়ান্টিটিজ কি থাকিল কি বাকি থাকিল এই চাৰিটা বাকি থাকিল তো এই চাৰিটাৰ তুমি ক্ৰস মাল্টিপ্লাই কৰিব লাগিব তাৰ মানে ইউ হ্যাভ টু মাল্টিপ্লাই ইট লাইক দিস এনেকে প্ৰডাক্ট কৰিব লাগিব প্ৰডাক্ট করলে কিমান হ'ব এটো ay bz হয় না আৰু এইটো ডাইৰেকশনত মাল্টিপ্লাই করলে কিমান হ'ব তোমাৰ az by ঠিক আছে আৰু ফাৰ্স্টৰ পৰা সেকেন্ডটো সাবট্ৰেক্ট কৰিব লাগিব এইটো হৈছে প্ৰসেস তাৰ মানে এগেইন কৈছো মই ফার্স্ট ইউনিট ভেক্টৰটো লিখা after that you have to ignore this row and column এই দুটা তোমালোকে ইগনোর করব লাগিব এই দুটা যদি ইগনোর কৰো বাকি থাকিল এই চাৰিটা now you have to cross multiply these two এই কেইটাৰ তুমি বজ্ৰ পূৰণ কৰিব লাগিব তো ay bz হ'ব আৰু az by হ'ব ay bz az by আৰু ফাৰ্স্টৰ পৰা সেকেন্ডটো সাবট্ৰেক্ট কৰিব লাগিব এইটো হৈছে মেথড ঠিক আছে এটো হল what is the next unit vector i cap ৰ পিছৰ ইউনিট ভেক্টৰটো কি আছে j cap তেতিয়ালে j cap টো এবাৰ তোমাৰ মাইনাস হ'ব j cap টো মাইনাস লিখিম ঠিক আছে j cap টো মাইনাস লিখিলো লিখি পেলাই কি কৰিব লাগিব ইউ হ্যাভ টু ইগনোর দা ৰো এন্ড কলম সিমিলার টু j cap তুমি j cap ৰ সিধা সিধিকে থাকা বৰ্গ আৰু শাৰীটো বাদ দিব লাগিব তেতিয়ালে j cap ৰ সিধা সিধিকে থাকা ৰো এন্ড কলম হলে এইটো ৰো আৰু এইটো কলম এইটো আৰু এইটো ইগনোর কৰিব লাগিব তো এইটো আৰু এইটো ইগনোর করলে বাকি কি থাকিল ax az bx bz এইবাৰ ইহতৰ ক্রস মাল্টিপ্লাই কৰিব লাগিব ক্রস মাল্টিপ্লাই করলে এনেকে হ'ব ax bz এইটো হ'ব তোমাৰ ax bz হৈছে তাৰ পিছত এইটো ক্রস মাল্টিপ্লাই হ'ব হলে az কিমান হ'ব bx az bx আৰু ফাৰ্স্টৰ পৰা সেকেন্ডটো তুমি মাইনাস কৰিব লাগিব ঠিক আছে এটো what is the third unit vector ইয়াৰে পিছৰ ইউনিট ভেক্টৰটো কি আছে তোমাৰ the third unit vector is k cap এটো আছে তোমাৰ k cap তেতিয়ালে k cap টো again প্লাস হ'ব তো এটো k cap টো কি হ'ব প্লাস when we write k cap then আমি কি ইগনোর কৰিব লাগিব এইটো আৰু এইটো এই দুটা ইগনোর কৰিব লাগিব
এইটো কলম আৰু এইটো ৰ এই দুটা ইগনোৰ কৰিব লাগিব তেতিয়াহ'লে প্ৰডাক্টটো কি হ'ব কোৱাচোন তোমালোকে নিজে প্ৰডাক্টটো কি হ'ব এই দুটা ইগনোৰ কৰিলে বাকি থাকিল ax ay bx by তো প্ৰডাক্টটো কি হ'ব কোৱা কি হ'ব ax by minus ay bx হ'ব না তাৰ মানে a ক্ৰস b করলে আলটিমেট ৰিজাল্ট এইটো পালো ঠিক আছে তো এইটো হৈছে আমাৰ ক্ৰস প্ৰডাক্টৰ ৰুল তোমালোকে বোধহয় বুজি পাইছা বুজি পোৱা নাই যদি একবাৰ ভালকে আৰু চাই লবা চাই ললে তোমালোকে বুজি পাবা এইটো ঠিক আছে তো এইটো এনেকৈ কৰিব লাগে হৈছে ঠিক আছে এতিয়া মই তোমালোকক এটা ক্ৰস প্ৰডাক্ট কৰি দেখাই দিওঁ কি হ'ব क्वेश्चन तो मैं लिखी दिसु याते क्वेश्चन तो एने के আছে फाइंड द क्रॉस प्रोडक्ट ऑफ following vectors তলত দিয়া ভেক্টৰ বোৰৰ ক্ৰস পূৰণফল গণনা কৰা ঠিক আছে a ভেক্টৰ ইকুয়াল টু সাপোজ এনেকে আছে 4i cap plus 2j cap plus 3k cap ঠিক আছে b vector equal to আছে 2i cap plus j cap plus 2k cap এটো আছে b vector তো এই দুটা ভেক্টৰৰ আমি ক্ৰস পূৰণটো ক্যালকুলেট কৰিব লাগে তো কেনেকৈ কৰিম a vector cross b vector ঠিক আছে ইকুয়াল টু तो फार्स्ट की लिखिब লাগিব ইউনিট ভেক্টৰ এটা i cap j cap k cap হয় না এতে i cap ৰ তলেদি কি লিখিম ইন কেস অফ a ভেক্টৰৰ কাৰণে i cap ৰ তলত 4 এটো 2 আৰু এটো কিমান হ'ব 3 হয় না b ভেক্টৰৰ কাৰণে কি হ'ব কোৱাচোন কি হ'ব 2 এটো 1 আৰু এটো 2 ঠিক আছে এনেকৈ হ'ব হয় না এতিয়া আমি কি কৰিব লাগিব ফার্স্ট ইউনিট ভেক্টৰ i cap লিখিছো i cap লিখি পেলাই কোন কেইটা ইগনোৰ কৰিব লাগিব এইটো আৰু এইটো ইগনোৰ কৰিব লাগিব তেতিয়া বাকি কি থাকিল 2 3 2 1 2 2 3 1 2 কেইটা আছে ক্ৰস মাল্টিপ্লাই কৰিব লাগিব ক্ৰস মাল্টিপ্লাই কৰিলে কি হ'ব কোৱা কি হ'ব 2 into 2 হ'ব মাইনাস কি হ'ব 3 into 1 এনেকৈ হয় না ঠিক আছে এটো হল সেকেন্ড ইউনিট ভেক্টৰ তো কি হ'ব -j cap হল -j cap লিখাৰ লগে লগে তুমি কাক কাক ইগনোৰ কৰিব লাগিব এই দুটা ইগনোৰ করলে কি কি থাকিল 4 3 2 2 ক্রস মাল্টিপ্লাই করলে কি হ'ব কোৱাচোন কি হ'ব 4 into 2 ঠিক আছে মাইনাস এটো কিমান হ'ব 3 into 2 ওকে এটো হল তাৰপিছত নেক্সট ইউনিট ভেক্টৰটো কি হ'ব প্লাস k cap লিখিলে কি লিখিম আমি 4 into 1 minus 2 into 2 হ'ব না এইটো 4 into 1 minus 2 into 2 হ'ল না এতিয়া চাবা i cap 2 into 2 হলে 4 minus 3 minus j cap এইটো হল 4 into 2 হলে 8 minus 3 into 2 হলে 6 plus k cap এইটো 4 into 1 হলে 4 minus 2 into 2 হলে এইটো 4 হ'ব না তেতিয়াহলে এইটো কিমান হ'ব 4 minus 3 হলে 1 তাৰমানে এইটো অনলি i cap হ'ব minus 8 minus 6 হলে 2 minus 2 j cap হ'ব plus এইটো তো 0 0 k cap হ'ব না তাহলে আলটিমেট ৰিজাল্টটো হ'ব i cap minus 2j cap তো এইটোৱে হ'ব ৰিজাল্ট
মানে a আৰু b ভেক্টৰ দুটা যদি ক্ৰস পূৰণ কৰো তেতিয়াহলে ৰিজাল্টটো তোমাৰ i cap minus 2j cap ঠিক আছে নেক্সট মই তোমালোকক আৰু দুটা হোমৱৰ্ক দিও হিদনা নিচিনা হোমৱৰ্কটো দিয়াৰ পিছত তোমালোকে মোক এইটো কৰি দেখাই দিবা কিমান হৈছে এনসাৰটো দেখাই দিলে হ'ব এইটো বুজি পাইছা না ঠিক আছে এইটো কপি কৰি লবা মই তোমালোকক দুটা হোমৱৰ্ক দিও ইনাখনৰ নিচিনা তো এডু ফাইন্ড দা ক্রস প্রোডাক্ট অফ ফলোইং ভেক্টরস তলত দিয়া ভেক্টর পৰা ক্রস পূৰণফল গণনা কৰা হয়না তো প্ৰথমটো মই এনেকে দিম যে a ভেক্টৰ ইজ ইকুৱেল টু 4i cap plus 3j cap plus 3k cap এটো হয়না b ভেক্টৰ ইকুৱেল টু 2i cap minus 2j cap minus 2k cap এটু কৰিবা এটা ঠিক আছে আৰু এটা হোমৱৰ্ক দিও তোমাক a vector equal 2i cap minus 3j cap minus 4k cap হয়না আৰু b vector equal to কি হ'ব 3i cap plus 2j cap minus 2k cap ঠিক আছে তো এই দুইটা তোমালোকক হোমৱৰ্ক দিলো এই হোমৱৰ্ক কেইটা কৰি লবা কপি কৰি লবা এইকেইটা তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি লৈ পেলাই এইকেইটা কৰিব পাৰা ঠিক আছে তো এইখিনি হোমৱৰ্ক কৰি বুঝছে এতিয়া এই যে ডট প্ৰডাক্ট আৰু ক্ৰস প্ৰডাক্ট আছে এই ডট প্ৰডাক্ট আৰু ক্ৰস প্ৰডাক্টৰ বহুত কেইটা নিউমাৰিকেল আছে সেই যিমান বিলাক নিউমাৰিকেল আছে সেই নিউমাৰিকেল বিলাক তোমালোকে মহিদনা তোমালোকক ৰেফাৰেন্স এখন দিছোৱে সিম্পলিফাইড ফিজিক্স হয় না এতিয়া চোৱা তোমালোকে কেইটা মানে সেই ৰেফাৰেন্স খনৰো কথা কৈছা তোমালোকে ম্যাক্সিমামে অনলাইনত মানে কিনিব যাই আছা তো অনলাইনত যাতে তাতে যি এডিশন থাকে 19 ৰ হক 20 ৰ হক 21 ৰ হক যিকোনো এডিশনৰ কিতাপ এখন ল'ব পাৰা মস্ত এটা সেন্স নহয় বুজি পাইছা তো তোমালোকে সেইখন অনলাইনত লৈছা লোৱা দোকানত ললে ল'ব পাৰা যেনেকে হলো ল'বা সেইখন ইমান সমস্যা একনে এডিশন বেলেগ হলো ঠিক আছে একে বস্তুই আছে মাত্ৰ কবাত কভাৰ পেজটো কবাত গ্ৰীন আছে কবাত ইয়েলো আছে সেইটোৱে বাকি ভিতৰৰ বস্তুবিলাক একে থাকে বিশেষ সেন্স নহয় এতিয়া এইটো কৰিবা আৰু তোমালোকে সেই যিখন ৰেফাৰেন্স কৈছো সিম্পলিফাইড ফিজিক্স এই ৰেফাৰেন্সত ইয়াৰ লগত ৰিলেটেড বহুত নিউমাৰিকেল পাবা এতিয়া অনলাইনত আমি ইমান বিলাক নিউমাৰিকেল কৰাটো পসিবল নহয় যেতিয়া আমি অফলাইন ক্লাস কৰিম তেতিয়া এইবিলাক কথা ডিসকাশন কৰিম প্লাস মই তোমালোকক নেক্সট মানডে এইটো মানডেৰ পিছৰ মানডে যেটো ক্লাস হ'ব হেতু ক্লাছত মই তোমালোকক কিছু নিউমাৰিকেল কৰাম ঠিক আছে তো সেইখিনি নিউমাৰিকেলৰ কথা ডিসকাশন কৰিম আজি এইখিনি বস্তু তোমালোকে ক্ৰস প্ৰডাক্ট খিনি চাই থোৱা বাকি নেক্সট যেটো মানডেৰ ভিডিও ক্লাস হ'ব এই ভিডিও ক্লাসটোত আমি ডট প্ৰডাক্ট ক্ৰস প্ৰডাক্ট বা ভেক্টৰ ৰিলেটেড নিউমাৰিকেলে কৰিম সেইদিনা গোটেই ক্লাসটো ঠিক আছে ওকে থ্যাংক ইউ